গোৰেশ্বৰ কাউৰবাহা আৰু দলংঘাট ধুলাবৰীত আমচুৰ সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। সভাত নতুনকৈ কাউৰবাহা আৰু দলংঘাট ধুলাবৰী আঞ্চলিক সমিতি গঠন কৰা হয়। তামুলপুৰ জিলা আমচুৰ অন্তৰ্গত এই দুই আঞ্চলিক সমিতি গঠন অনুষ্ঠানত উপস্থিত থাকে তামুলপুৰ জিলা আমচুৰ সভাপতি ফিৰদৌছ আলী খান। ইপিনে আইনাল হকক সভাপতি আৰু ৰেজাক আলী আৰু ৰাছিদুল হকক যুটীয়া সম্পাদক হিচাপে লৈ ৩১জনীয়া কাউৰবাহা আঞ্চলিক সমিতি গঠন কৰাৰ লগতে জসমত আলীক সভাপতি আৰু আজিজুৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে লৈ ৫১জনীয়া শক্তিশালী ধুলাবৰী আঞ্চলিক সমিতি গঠন কৰে। সভাত তামুলপুৰ জিলা আমচুৰ সভাপতি ফিৰদৌছ আলী খানৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। তামুলপুৰ জিলা আমচুৰ উদ্যোগত আজি এই ধুলাবৰী ঢেপাৰগাঁও অঞ্চলত এখন সাধাৰণ সভাৰ জৰিয়তে ধুলাবৰী অৰ্থাৎ ঢেপাৰগাঁৱত এখন আঞ্চলিক সমিতি গঠন কৰা হয় আৰু ইয়াৰ আগতে কাউৰবাহাত আন এখন সভাৰ জৰিয়তে কাউৰবাহাত আন এখন আমচুৰ আঞ্চলিক সমিতি গঠন কৰা হয়। আৰু এই আঞ্চলিক সমিতি গঠন কৰি আমি অঞ্চলত আমি সাংগঠনিক ভেটি কেনেদৰে মজবুত কৰিব পাৰোঁ, আমাৰ সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত কেনেদৰে আমাৰ সংগঠনে কাম কৰিব পাৰে তাৰ ওপৰত আমি গুৰুত্ব দিম। তো আপোনালোকে জানে যে বৰ্তমান অসম চৰকাৰখনে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ সংখ্যালঘুসকলক, ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলক বা বিশেষকৈ মুছলমানসকলক তেওঁলোকে মানে বিভিন্ন ধৰণৰ নিৰ্যাতন আৰু নিপীড়ন তেওঁলোকে চলাই আছে। আৰু সেইখিনিৰ প্ৰতিহত কৰাৰ খাতিৰত আমি সাংগঠনিকভাৱে সকলোৱে একজোট হৈ আমি গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে আমি তাৰ প্ৰতিবাদ কৰিম আৰু তাৰ কাৰণে আমি যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি কৰিম। আপোনালোকে জানে যে যোৱা ৪-৫টা দশক ধৰি বিদেশীৰ নামত অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্যাতন বিভিন্ন সময়ত বিভিন্ন চৰকাৰে বা বিভিন্ন পক্ষই কৰি আহিছে, গতিকে তাৰ বিৰুদ্ধে আমি তীব্ৰ নিন্দা জনাইছোঁ আৰু সেই সমস্যাৰ এটা স্থায়ী সমাধান আমি সদায় আমি বিচাৰিছোঁ। আজিৰ তাৰিখলৈকে কিন্তু বিদেশী সমস্যাৰ স্থায়ী সমাধান নহ'ল। আমি স্পষ্টভাৱে কৈছোঁ যে ১৯৭১ চনৰ ২৫ মাৰ্চ যি ভিত্তিবৰ্ষ অসম চুক্তিমতে কোৱা হৈছে, সেই ভিত্তিবৰ্ষ হিচাপে লৈ যিখিনি অসমত বিদেশী মানুহ আছে তেওঁলোকক ইয়াৰ পৰা বিতৰণ কৰা হওক। তাৰ সমান্তৰালভাৱে যিখিনি মানুহ ইয়াৰ মানে স্থায়ী বাসিন্দা যুগ যুগ ধৰি ইয়াতে মানে আছে, সেই মানুহখিনিক সাংবিধানিকভাৱে তেওঁলোকৰ অধিকাৰ মানে পোৱাৰ কাৰণে এটা ব্যৱস্থা কৰি দিয়া হওক। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আজিৰ তাৰিখলৈকে সেই মানুহখিনিক বিতৰণ কৰা নহ'ল আৰু স্থায়ী যিখিনি মানুহ মানে যুগ যুগ ধৰি বসবাস কৰি আছোঁ সেই মানুহখিনিক সাংবিধানিক মৰ্যাদা দিয়াৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা কোনো চৰকাৰে গ্ৰহণ নকৰিলে। সেই কথাত আমি স্পষ্টকৈ কৈছোঁ যে আজিলৈকে মানে ডি ভোটাৰৰ নামত বা সন্দেহজনক নাগৰিকৰ মানে নামত অসমৰ মুছলমানসকলৰ ওপৰত যি অত্যাচাৰ অন্যায় কৰি থকা হৈছে সেয়া বন্ধ হ'ব লাগে। ৰাতিৰ অন্ধকাৰত এজন মানুহক শোৱাপাটিৰ পৰা উঠাই লৈ গৈ তেওঁক বিভিন্ন জেগাত মানে এৰি দিয়া হৈছে, বৰ্ডাৰ পাৰ কৰি দিয়া হৈছে। তাৰপিছত সেইখিনি মানুহক আকৌ ঘূৰাই অনা হৈছে। গতিকে যদি বিদেশী নহয় তেনেহ'লে সেইখিনি মানুহক কিয় তাতে পঠাই দিয়া হ'ল, বৰ্ডাৰ পাৰ কৰি দিয়া হ'ল। যদি স্বদেশী মানুহ হয় তেনেহ'লে তেওঁলোকৰ ওপৰত কিয় নিৰ্যাতন কৰা হ'ল, আৰু যদি বিদেশী আছিল তেওঁলোকক কিয় আকৌ ঘূৰাই অনা হ'ল। ঘূৰাই অনাৰ মানে হ'ল তেওঁলোকক মানে ভাৰতীয় নাগৰিক। গতিকে সেইকাৰণে চৰকাৰে ঘূৰাই আনিবলৈ বাধ্য হৈছে। তাৰ লগতে আমি এটা কথা আপোনালোকক স্পষ্টভাৱে কৈছোঁ যে বিভিন্ন জেগাত মানে সংখ্যালঘু মানুহক বাছি বাছি উচ্ছেদ কৰাৰ নটিচ দি থকা হৈছে বা সংখ্যালঘু মানুহখিনিক মানে বাছি বাছি উচ্ছেদ কৰি থকা হৈছে। এই কথাক আমি তীব্ৰ নিন্দা জনাইছোঁ। যদি ক'ৰবাত মানে সন্দেহজনক নাগৰিক আছে বা হয়তো মানে চৰকাৰী মাটিত কোনোবা মানুহ যদি আছে তেওঁলোকক সম্পূৰ্ণ পুনৰ সংস্থাপন দি চৰকাৰে তেওঁলোকক তাৰ পৰা উঠাই অনাৰ ব্যৱস্থা কৰক। সেইখিনি নকৰি পেলাই মানুহক অঘৰী কৰি লোৱাৰ যি পৰিকল্পনা চৰকাৰে কৰিছে সেই পৰিকল্পনাক আমি তীব্ৰ ভাষাৰে নিন্দা ও গৰিহণা জনাইছোঁ। আৰু বিভিন্ন ধৰণে আমাক মানে চৰকাৰে আজি দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি মানে পেলাইছে। আমাৰ গাঁৱত ৰাস্তা ঘাট নাই, আমাৰ মেডিকেল নাই, আমাৰ গাঁৱত শিক্ষা অনুষ্ঠান নাই, আমাৰ কোনো ধৰণৰ চৰকাৰী মানে আঁচনিক আমাক ঢুকি নাপায়, চৰকাৰী আঁচনিৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছে। গতিকে আমি দেশৰ নাগৰিক হিচাপে আমাৰ সেইখিনি অধিকাৰ, গতিকে সেইখিনি অধিকাৰ আমাক চৰকাৰে প্ৰদান কৰিব লাগে। ধন্যবাদ।